অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বিশাল গণসমাৱেশ গুৱাহাটীৰ লক্ষীদৰ বৰা ক্ষেত্ৰত AJYCBৰ গণ অৱস্থান খিলঞ্জীয়াৰ ভূমি অধিকাৰ সুনিশ্চিতকৰণৰ দাবী আন্তঃৰাজ্যিক পাৰপত্ৰৰ ব্যৱস্থা প্ৰৱৰ্তনৰো দাবী আৰু এই সন্দৰ্ভত সেই স্থানৰ পৰা সবিশেষ জনাব আমাৰ সাংবাদিক অনুপ নাথে। আন্তঃৰাজ্যিক পাৰপত্ৰ ব্যৱস্থা প্ৰৱৰ্তন কৰাৰ দাবীৰে গুৱাহাটীত দেখা পোৱা গৈছে AJYCBৰ এক বৃহৎ সমাৱেশ ঘটিছে আৰু ইয়াতে চৰকাৰৰ বিৰুদ্ধে তেওঁলোকে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। অসমৰ খিলঞ্জীয়া ভূমি অধিকাৰ সুৰক্ষিত কৰা আৰু আন্তঃৰাজ্যিক পাৰপত্ৰ ব্যৱস্থা প্ৰৱৰ্তন কৰাৰ দাবীৰে এক বিশাল ইয়াতে অৱস্থান বা গণ অৱস্থান ইয়াতে দেখা পোৱা গৈছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰায় 2000 তেওঁলোকৰ যি সতীৰ্থ সেই AJYCBৰ সদস্যই এই ধৰণে প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে যে অসমৰ যিসকল খিলঞ্জীয়া জনগোষ্ঠী বা অসমৰ যিসকল খিলঞ্জীয়া জাতি জনগোষ্ঠীয়ে তেওঁলোকৰ যাতে ভূমি অধিকাৰ সুৰক্ষিত হয় তাৰ দাবীৰে এই ধৰণে প্ৰতিবাদ বা তাৰ দাবীৰে তেওঁলোকে এই ধৰণে গণ অৱস্থান দেখা পোৱা গৈছে আৰু কেইবাটাও তেওঁলোকৰ যিহেতু দাবী বা এই যি দীৰ্ঘদিনীয়া দাবী ইনাৰ লাইন পাৰ্মিটৰ যি দাবী আছিল সেই প্ৰৱৰ্তন কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ যি দাবী আছিল সেই দাবীত তেওঁলোকে বিভিন্ন সময়ত আন্দোলন কৰি আহিছে। সেই আন্দোলনৰ সমান্তৰালকৈ আজিও একেধৰণৰ যি কাৰ্যসূচী বা একেধৰণৰ যি দাবী সেই দাবী উত্থাপনেৰে এই ধৰণে প্ৰতিবাদ সাব্যস্ত কৰিছে। এয়া হৈছে যে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ তৰফৰ পৰা গুৱাহাটীত এক বিশাল যি গণ অৱস্থান সেই গণ অৱস্থান কৰি চৰকাৰক তেওঁলোকে এই যি এটা বাৰ্তা দিয়াৰ প্ৰয়াস কৰিছে বিভিন্ন সময়ত যিহেতু দি আহিছে বা কৈ আহিছে যে ইনাৰ লাইন পাৰ্মিটৰ যি প্ৰৱৰ্তন সেই প্ৰৱৰ্তন কৰাৰ ক্ষেত্ৰত যি ধৰণৰ ব্যৱস্থা সেই ব্যৱস্থা লোৱাৰ ক্ষেত্ৰত কিন্তু চৰকাৰ পক্ষ পিছুৱাই অহাৰ বা পিছুৱাই অহাৰ যি আচলতে ব্যৱস্থা সেই ব্যৱস্থাৰ পিছুৱাই অহাৰ ব্যৱস্থাৰ বিৰুদ্ধে তেওঁলোকে যি মন্তব্য কৰি বা ব্যৱস্থাৰ বিৰুদ্ধাচৰণ কৰি তেওঁলোকে এই ধৰণে প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে আৰু শীঘ্ৰেই ইনাৰ লাইন পাৰ্মিটৰ যি ব্যৱস্থা সেই ব্যৱস্থা প্ৰৱৰ্তন কৰাৰ ক্ষেত্ৰত দাবী উত্থাপন কৰা পৰিলক্ষিত হৈছে। মই মন্তব্য লোৱাৰ চেষ্টা কৰিম যে দীৰ্ঘদিনীয়া দাবী আছিল সেই দাবীৰ বাৰম্বাৰ কৈ অহা হৈছে বা বিভিন্ন সময়ত আপোনালোকৰ আন্দোলন প্ৰতিবাদ হৈ আহিছে, কিন্তু তৎসত্ত্বেও ইনাৰ লাইন পাৰ্মিটৰ যি ধৰণৰ ব্যৱস্থা প্ৰৱৰ্তন কৰাৰ ক্ষেত্ৰত কিন্তু কোনো এখন চৰকাৰে এই ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা লোৱা পৰিলক্ষিত নহয়, যাৰ বাবে খিলঞ্জীয়া লোকৰ যি ভূমি অধিকাৰ সেই ভূমি অধিকাৰক লৈ কিন্তু প্ৰতিদিনেই একোটা প্ৰশ্ন উত্থাপন হৈছে। না, মূল কথাখিনি হৈছে যে আচলতে চৰকাৰে যি ধৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল আন্তঃৰাজ্যিক পাৰপত্ৰ ব্যৱস্থা প্ৰৱৰ্তনৰ ক্ষেত্ৰত, কিন্তু এই ক্ষেত্ৰত আমি অতি দুৰ্ভাগ্যজনক কথা যে এই ব্যৱস্থা গ্ৰহণ কৰা আমাৰ পৰিলক্ষিত নহ'ল আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ 5টা দশক আগতে উত্থাপন কৰা দাবীয়ে কিন্তু আজি সামগ্ৰিকভাৱে অসমৰ প্ৰেক্ষাপটত বাৰম্বাৰ আমাক পুনৰবাৰ উপলব্ধি কৰাবলৈ বাধ্য কৰাইছে যে কেৱল আন্তঃৰাজ্যিক পাৰপত্ৰ ব্যৱস্থাইহে অসমৰ খিলঞ্জীয়া মানুহৰ যি ভূমিৰ অধিকাৰ যি ৰাজনৈতিক অধিকাৰ নিয়োগৰ ক্ষেত্ৰত যিখিনি সমস্যা আছে এই সমস্যাখিনি অনাদি অনন্ত কাললৈকে সমাধান কৰিব পাৰিব। কেৱল মাত্ৰ চৰকাৰে কৈছে যে উচ্ছেদৰ নামত চৰকাৰে উচ্ছেদ কৰিছে আৰু উচ্ছেদৰ নামত আমি দেখা পাইছোঁ যে বিভিন্ন ক্ষেত্ৰত কিন্তু ধৰ্মীয় দৃষ্টিকোণেৰে উচ্ছেদৰ কিন্তু বিষয়বিলাক চিন্তা কৰা হৈছে। মেৰুকৰণৰ সৃষ্টি হয়, ধৰ্মীয়ভাৱে ইয়াক মেৰুকৰণ কৰা হৈছে, কিন্তু এটা কথা স্পষ্ট যে ইতিমধ্যে বিভিন্ন ঠাইত উচ্ছেদ হৈছে আৰু উচ্ছেদত কিন্তু কোৱা হৈছে সন্দেহজনক নাগৰিক বুলি কোৱা হৈছে। কিন্তু আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে স্পষ্টভাৱে চৰকাৰক আজি প্ৰশ্ন কৰিব বিচাৰিছোঁ, যদি সেই উচ্ছেদিত মানুহখিনি যদি সন্দেহজনক মানুহ হয় কেৱল উচ্ছেদ কৰিলে সেই সমস্যাখিনি জানো সমাধান হ'ব? তেওঁলোকক যদি আজি গুৱাহাটীৰ পৰা উচ্ছেদ কৰা হয় তেতিয়াহ'লে তেওঁলোক কিন্তু অহাকালি বৰপেটালৈ যাব, তাত তেওঁলোকে আৰু একে সমস্যাখিনি সৃষ্টি কৰিব যে সন্দেহজনক নাগৰিকখিনিৰ ক্ষেত্ৰত কি ধৰণৰ বিধি ব্যৱস্থা আছে, বিতাড়িত কৰাৰ ক্ষেত্ৰত যিখিনি ব্যৱস্থা গ্ৰহণ কৰিব লাগে এইখিনি চৰকাৰে কিন্তু ব্যৱস্থা কৰিব লাগিব। আৰু তাৰ লগে লগে যিখিনি খিলঞ্জীয়া মানুহে ইতিমধ্যে বিভিন্ন ক্ষেত্ৰত আমি দেখা পাইছোঁ যে খিলঞ্জীয়া মানুহখিনিক আজি উচ্ছেদ কৰা হৈছে, যে বিভিন্ন সমস্যাৰে জড়িত মানুহখিনিক উচ্ছেদৰ পূৰ্বে চৰকাৰে যিখিনি বিধি ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল আজিলৈকে কিন্তু এই বিধি ব্যৱস্থা গ্ৰহণ কৰা দেখা হোৱা নাই। গতিকে এইকাৰণে অনুপ নাথ এই মুহূৰ্তত আপোনাক ধন্যবাদ। অমিত শ্বাহ লগত ভূমি বঁটা গতাই দিয়া নচলিব, অসমৰ ভূমি নীতিৰ আমূল পৰিৱৰ্তন হ'ব লাগিব।